আজি বতৰটো যিহেতু ডাৱৰীয়া, ভাবিলোঁ আজি কচু ডঙকে বনাওঁ এসাঁজ। কচু ডং দুটা কাটি লওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। ভালে কেইজোপা আছে দেই কচু। কচু ডং আৰু মাছৰ আঞ্জা বনাম আজি। আৰু এটা লৈ লওঁ। এই দুডাল লৈ ল'লোঁ। কেৰাহীখন পাতি তেলখিনি দি ল'লোঁ দেই। তেলখিনি গৰম হৈ লওক। মাছকেইডোখৰ ফ্ৰাই কৰি ল'ব লাগিব ন। সেয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। একেবাৰে ফুল ফ্ৰাই নকৰোঁ, যিহেতু আকৌ কচুৰ লগত সিজামেই ন অলপ। যিহেতু মই মাছ ফ্ৰাই কৰোঁতে তেল অলপ সৰহকৈয়ে দি লৈছিলোঁ, সেইকাৰণে আৰু মই একেখন কেৰাহীতে বনালোঁ। এয়া পাঁচফোৰণ অলপ দি ল'লোঁ। এয়া আকৌ পিঁয়াজ দি দিলোঁ। লগতে আদা নহৰু পেষ্ট অকণমান থৈ দিছিলোঁ, এইখিনি এড কৰি দিলোঁ। এতিয়া অলপ লৰাই লওঁ। মই কিন্তু ইয়াত অলপো মছলা নিদিওঁ, আদা নহৰু দিয়ে বনাম। তেওঁলোকে মছলা খাই ভাল পাওঁ কাৰণে মছলা এড কৰি দিব পাৰে। এতিয়া কচু ডংখিনি দি দিলোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লওঁ। এতিয়া দি দিছোঁ এইয়া ভোট জলকীয়া। ভোট জলকীয়াকেইটা গোটাকেইটা দিছোঁ, যিহেতু তেলত দিলে বেছি জাল নহয়। মই মানে অলপ জাল টাইপৰ বনাইছোঁতো। পিছত লাহেকৈ যেতিয়া চব্জিটো হ'বৰ সময়ত জলকীয়াকেইটা ভাঙি দিম। এয়া চাওকচোন, দেখিবলৈ ইমান সৰহ আছিলে, এতিয়া ইমান কমি কমি অলপ হ'লগৈ। এতিয়া মই ইয়াতে হাফ ফ্ৰাই কৰি থোৱা মাছ কেইপিচো দি দিওঁ। যিহেতু মাছ কেইপিচ হাফ ফ্ৰাই কৰি থৈছোঁ, এতিয়া মাছৰ লগতে জলকীয়াখিনি ধুনীয়াকৈ ভাঙি দিম। চাই থাকক। খাই চাবচোন এনেকৈ। একদম চিম্পুল, মছলাৰ দৰকাৰ নাই। আদা নহৰু গোন্ধটোৱে মছলাতকৈ বহুত ধুনীয়া লাগে, নহয় জানো? এয়া মোৰ কচু আৰু মাছ আঞ্জা হ'বগৈ আৰু এতিয়া তৈয়াৰ দেই। কচু ডঙৰ পৰা অলপ অলপ পানী ওলাই আছে। পানীখিনি শুকাই যোৱাৰ লগে লগে আৰু তৈয়াৰ হৈ যাব। ভোট জলকীয়াকেইটা ভাঙি দিলোঁ। এইয়া কচুৰ ডং, মাছৰ মাথা কচুৰ ডং, জ্বলা ভাজি। এয়া ফাইনেলি মোৰ কচু ডং আৰু মাছৰ মাথা ভাজিকণ হৈ গ'ল। যিসকলে মোৰ পেজটো নতুনকৈ আহিছে ফ'ল' কৰি ল'ব আৰু ছাপোৰ্ট কৰি যাব। এনেদৰে ৰেচিপিবোৰ বনাই বনাই দি থাকিম আপোনালোকক। বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাম।